নমস্কাৰ। আজি পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আমাৰ জীৱনত ঘটি থকা এটা ঘটনাক লৈয়ে মই যিহেতু চেনেলটো খুলিছোঁ, তো তাৰ ওপৰত ভিত্তি কৰি আজি মই এটা ভিডিঅ' টপিক লৈ আহিছোঁ। তো কথাটো এনেকুৱা, আমি বহু ক্ষেত্ৰত আমি আমাৰ জীৱনৰ সিদ্ধান্তবোৰ ল'বলৈ কাৰণে সংকোচ বোধ কৰোঁ। তো তাত মই চিম্পলকৈ কিছুমান কথা ক'ম, হয়তো বুজি পাবলৈ আপোনালোকে যত্ন কৰিব আৰু বুজাকৈ ক'ম সহজ সৰল ভাষাত। কোনো ইয়াত আপোনাৰ ৰহণ লগাই ক'বলৈ কোনো হেৰি নাই, যুক্তি নাই। মই সহজ সৰলভাৱে ক'ম। তো কথাটো এনেকুৱা, বহু ক্ষেত্ৰত আমি চাওঁ জীৱনত যে আমি কিছুমান সিদ্ধান্ত আনৰ ওপৰত এৰি দিওঁ, বা ফেমিলিৰ ওপৰত এৰি দিওঁ, বা পেৰেণ্টছৰ ওপৰত এৰি দিওঁ। এনেকুৱা হয় বহু ক্ষেত্ৰত। তো মই সেইখিনি কথাকে ক'ব বিচাৰোঁ যে আমি কিছুমান সিদ্ধান্ত, মানুহৰ জীৱনৰ কিছুমান সিদ্ধান্ত আমি নিজে ল'ব লাগে। কিয় জানেনে? সৰু এটা চিম্পল উদাহৰণ দিওঁ আপোনালোকক। এতিয়া ছাপ'জ মই যিটো মোবাইলত মই ভিডিঅ'টো বনাই আছোঁ, সেই মোবাইলটোত মই ভিডিঅ' বনাই থকা অৱস্থাত যদি কেনেবাকৈ মোৰ হাতৰ পৰা মোবাইলটো সৰি পৰে তলত আৰু কেনেবাকৈ ভাগে, মোক দুখ লাগিব নিশ্চয়, নালাগিব জানো যে মোৰ মোবাইলটো ভাগিলে, হয়নে? কিন্তু এই মোবাইলটো যদি অন্য এজন ব্যক্তিৰ হাতত থাকিলেহেঁতেন আৰু তেওঁৰ হাতৰ পৰা যদি মোবাইলটো পৰি ভাগিলেহেঁতেন, সেই দুখটো কিন্তু তাতকৈ দুগুণ বেছি লাগিলেহেঁতেন, বা তাতকৈ বেছি অধিক লাগিলেহেঁতেন নে নাই? মই তাকে বুজাবলৈ কাৰণে যত্ন কৰিছোঁ যে আমি জীৱনত কিছুমান সিদ্ধান্ত আমি নিজে ল'ব লাগে, অন্যৰ ওপৰত ডিপেণ্ডেণ্ট হৈ লাভ নাই। সেই বস্তুটোৱে আমাক এটাই শিক্ষা দিয়ে যে আমি আজি যদি ছাপ'জ আজি মোৰ হাতৰ পৰা যদি মোবাইলটো পৰিলেহেঁতেন আৰু মোৰ হাতৰ পৰা ভাগিলেহেঁতেন, তেতিয়া মনত দুখ লাগিলেহেঁতেন, কিন্তু সেই দুখটো চিৰস্থায়ী নাছিলে, বুজি পালে নাই? কিন্তু যদি কেনেবাকৈ অন্য এজন ব্যক্তিৰ হাতৰ পৰা যদি সেই মোবাইলটো পৰি ভাগিলেহেঁতেন, তেতিয়া মোক চিৰদিনলৈকে এটা দুখ থাকিলেহেঁতেন, যে আফচোচ এটা থাকিলেহেঁতেন যে মই তেওঁকনো কিয় দিলোঁ মোবাইলটো, তেওঁক নিদিয়া হ'লেওতো মোৰ কামটো হ'লহেঁতেন। ইছ ৰাম, এনেকুৱা এটা মনোভাৱ এটা আহি থাকিলেহেঁতেন। তো তাৰ প্ৰতি লক্ষ্য ৰাখি মই এটা কথাই কওঁ, কিছুমান সিদ্ধান্ত মানুহৰ জীৱনত নিজে লোৱাটো অত্যন্ত আৱশ্যক। যদি জীৱনত সফল নহ'লেও সেইখিনি সিদ্ধান্ত সফলো হোৱা নাযায় ন, তেতিয়া আফচোচ বোলা বস্তুটো নাথাকে, যে মোৰতো মাই চইচ, মোৰ অ'ন চইচ, মোৰ কোনো হেৰি নাই, মই চেষ্টা কৰিছিলোঁ, ফলপ্ৰসূ নহ'লোঁ, ছাকচেছ নহ'লোঁ, এইটো বাৰু ছেকেণ্ড থিং কথা। কিন্তু মোৰ নিজৰ চইচত মই গ'লোঁ, সেইটো কথাটো একচেপ্টেবল হয়। কিন্তু অন্য এজন ব্যক্তি যেতিয়া কিবা এটা সিদ্ধান্ত লয়, সেইটো আপুনি কিন্তু পাছত বহুত পস্তাব লগা হয় আৰু বহুত কষ্টকৰ হয়। খুলি খায় মানুহৰ জীৱনটো, যে মই কেলৈ ভুল কৰিলোঁ, কেলৈ সেইটো কৰিলোঁ, কেলৈ আমুকটো কৰিলোঁ, এনেকুৱা এটা অনুভৱ হয়। সেইটো কাৰণে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও কিছুমান কথা অনুভৱ কৰিলে, আৰু আগলৈও এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই আনি থাকিবলৈ কাৰণে চেষ্টা কৰিম, যত্ন কৰিম। নিজৰ জীৱনৰ লগতে সংগতি ৰখা কিছুমান টপিক আনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ইয়াকে ক'লোঁ। বাকী নতুন চেনেল হয়, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।